Hello students, আজি আমি ক্লাস 10 জেনারেল সায়েন্সৰ চেপ্টাৰ 3 ধাতু আৰু অধাতু এই চেপ্টাৰ 2 আলোচনা কৰিম। তোমালোকে ইতিমধ্যে ক্লাস 9ত মৌলৰ সম্পৰ্কে শিকি আহিছা। মৌলবিলাকৰ কিছুমান ধৰ্মৰ ওপৰত ভিত্তি কৰি ইয়াক মেইনলি প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, ধাতু আৰু অধাতু। আৰু সেই ধাতু আৰু অধাতুৰ কিছুমান ধৰ্ম বিশেষকৈ ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি ধাতু আৰু অধাতু কেনেকৈ ভাগ কৰিব পাৰোঁ সেই সম্পৰ্কে আমি চাম। কিছুমান ধৰ্ম ভৌতিক ধৰ্ম, ধাতুৰ কিছুমান ভৌতিক ধৰ্ম যেনে ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম দুইটাৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুক ভাগ কৰা যায়। যদিও ভৌতিক ধৰ্মৰ ওপৰত ধাতুবিলাক আমি সম্পূৰ্ণ ভগাব নোৱাৰোঁ বা তেনেকৈ বিভাজন কৰাবিলাক সম্পূৰ্ণ শুদ্ধ নহ'বও পাৰে, কিন্তু আমি চাবই লাগিব যে ভৌতিক ধৰ্মৰ ওপৰত যদি মই চাওঁ যে ধাতুৰ কিছু ভৌতিক ধৰ্ম মেটেল, আমি যদি চাওঁ কিছুমান ধাতু আমাৰ চাৰিওফালে আমি ধাতুবোৰতো দেখি আছোঁ, তোমালোকে ধাতু সম্পৰ্কে জানাই, আইৰণ, কপাৰ, চিলভাৰ, মেগনেছিয়াম, ছডিয়াম, পটাছিয়াম এইবিলাক হৈছে ধাতু। আমি যদি চাওঁ আইৰণ, তোমালোকে সকলোৱে দেখি আছে, সকলোৰে ঘৰত আইৰণ আছে। বা অন্যান্য কিছুমান ধাতু তোমালোকে দেখা নাই, কপাৰ দেখিছা, এলুমিনিয়াম দেখিছা, আইৰণ দেখিছা, ছডিয়াম হয়তো দেখা নাই, মেগনেছিয়াম দেখা নাই, পটাছিয়ামো দেখা নাই, তথাপিও ধৰি লোৱা ঠিক তেনেকৈ কিছুমান ধাতু। আমি যদি চাওঁ মেটেল, আইৰণটো চোৱা, আইৰণ কেনেকুৱা কঠিন নহয়নে? আইৰণ ধাতুবোৰ জেনেৰেলি কেনেকুৱা হয়? ধাতুবোৰ সাধাৰণতে কি হয়? কঠিন, টান বা কঠিন হয়। টান বা কঠিন আমি ক'ব পাৰোঁ ধাতুবোৰ কেনেকুৱা? টান বা কঠিন। যেনে ধৰি লোৱা আইৰণ, হয়নে বাৰু? আইৰণ, মেগনেছিয়াম, কপাৰ, মেগনেছিয়াম এইবোৰ ধাতু। এই ধাতুবোৰ জেনেৰেলি কি হয়? টান হয় বা কঠিন হয়। দ্বিতীয়তে আমি যদি চাওঁ ধাতুবোৰ বিশেষকৈ কপাৰ, এলুমিনিয়াম, আইৰণ, তোমালোকে সততে দেখি থকা ধাতুকেইটাৰ কথাই কৈছোঁ মই, বা মেগনেছিয়াম, পটাছিয়াম বা ছডিয়ামৰ কথা মই কোৱা নাই। যদি তুমি আইৰণৰ টুকুৰা এটা লোৱা বা এলুমিনিয়াম বা কপাৰ টুকুৰা এটা লৈ তাক যদি তুমি বালিয়া কাগজ, যিটো চেণ্ড পেপাৰ বুলি কোৱা হয়, সেইটো যদি পূৰা ঘঁহি দিয়া, তেনেহ'লে তাক কি হ'ব? চিকচিকীয়া দেখা যাব, পৰিষ্কাৰ হৈ যাব, তাৰ চিকচিকীয়া দেখা যায়, চিকমিকনি এটা উঠিব। ধাতুবোৰৰ তাৰমানে চিকমিকনি গুণ এটা আছে। ধাতুবোৰ চিকমিকাই থাকে, নহয়নে? ধাতুবোৰৰ চিকমিকনি আছে। চিকমিকনি বুজিছাই? চিকমিকাই থাকে, জিলিকি থাকে, চিকমিকনি আছে। ইয়াক ধাতুক এই যে চিকমিকাই থাকে ধাতুবোৰৰ এই গুণটোক আমি কি বুলি কওঁ? ধাতৱ দ্যুতি। ইয়াক কি বুলি কোৱা হয়? ধাতৱ দ্যুতি। ধাতৱ দ্যুতি। ধাতুৰ এই চিকমিকাই থকা গুণটোক ধাতৱ দ্যুতি বুলি কোৱা হয়। আৰু যিবিলাক মৌলৰ এনেকুৱা ধাতৱ দ্যুতি আছে তাক আমি জেনেৰেলি কি বুলি কওঁ? ধাতু বুলি কওঁ। এইটো এটা তাৰ ভৌতিক ধৰ্ম। তৃতীয়তে আমি যদি চাওঁ ধাতুৰ আৰু কিছুমান গুণ আমি পাম। এলুমিনিয়াম দেখিছা, এলুমিনিয়াম জেনেৰেলি বগা তাঁৰ, তোমালোকে ইলেক্ট্ৰিক কাৰেণ্ট লৈ যোৱা ৰাস্তাত থকা দীঘল তাঁৰবিলাক দেখিছা নহয়, পোষ্টত লাগি থকা বগা বগা, সেইবিলাক হৈছে এলুমিনিয়াম। ঠিক তেনেকুৱা তুমি এলুমিনিয়াম তাঁৰ এটুকুৰ লৈ তুমি যদি কঠিন কিবা লোহাৰ এটুকুৰ ওপৰত এলুমিনিয়াম তাঁৰ এডাল লৈ হাতুৰিৰে খুব জোৰে মাৰি থকা, তাঁৰডাল কি হ'ব? খুব বেছি চেপেটা হৈ যাব, পাতল হৈ যাব, নহয়নে বাৰু? ঠিক তেনেকৈ আইৰণকো আমি পাতল কৰিব পাৰোঁ। ধাতুৰ সেই গুণটো আছে। ধাতুৰ সেই গুণটোক আমি কি বুলি কওঁ? ঘাত সহনীয়তা। ধাতুবোৰ ঘাত সহনীয়। তেনেকৈ লিখি দিছোঁ মই, ধাতুবোৰ ঘাত সহনীয়। ঘাত সহনীয় মিনছ কি? আহে কেতিয়াবা পৰীক্ষাত যে ধাতুৰ ঘাত সহনীয়তা বুলিলে কি বুজা? ধাতুবোৰ ঘাত সহনীয়, ইয়াৰ অৰ্থটো কি? মানে ধাতুক হাতুৰিৰে কোবাই থাকিলে কি হ'ব? ধাতুক যদি মই হাতুৰিৰে কোবাই থাকোঁ, সি ভাঙি চিঙি টুকুৰা হৈ নাযায়। ধাতুক হাতুৰিৰে কোবাই পাতল পাত তৈয়াৰ কৰিব পাৰি, পাতলৈ ৰূপান্তৰ কৰিব পাৰি, যে ধাতুৰ এই গুণটো আছে, বেলেগৰ কিন্তু নাই। অৰ্থাৎ যিবিলাক মৌলৰ এই গুণটো আছে যে ধাতুক হাতুৰিৰে কোবাই পাতলৈ ৰূপান্তৰ কৰিব পাৰি, এই গুণটোক ধাতুক কি বুলি কোৱা হয়? ঘাত সহনীয়তা। এনেকুৱা ঘাত সহনীয়তা দেখুওৱা ধাতুবোৰ যেনে আইৰণ, কপাৰ, নহয়নে বাৰু? কপাৰ, আইৰণ এইবিলাক
আইৰণ সোণ ধৰণৰ সোণ ৰূপ এইবিলাক সোণকটো পিটি পিটি গহনা তৈয়াৰ কৰে ৰূপক পিটি পিটি গহনা তৈয়াৰ কৰে পাতলৈ তৈয়াৰ কৰে আটাইতকৈ কিন্তু ঘাট খহনীয়তা ইয়াত সোণ আৰু ৰূপ আটাইতকৈ বেছি ঘাট খহনীয় ধাতু বাকীবিলাকো একেই বাকীবিলাকো ঘাট খহনীয়তা ধৰ্ম আছে কিন্তু সোণ আৰু ৰূপৰ আটাইতকৈ বেছি আছে ঠিক তেনেকুৱা আৰু এটা ধৰ্ম তোমালোকে পাবা নমনীয়তা ধাতুৰ নমনীয়তা আছে ধাতুবোৰ নমনীয় মই তেনেকৈ লিখিছোঁ ধাতুবোৰ কি নমনীয় মানে কি আৰু ছাৰ নমনীয় মানে কি ধাতুৰ নমনীয়তা বুলিলে কি বুজা এনেকৈ কুৱেশ্যন আহে নমনীয় মানে এইটো ধাতুৰ পাত এচটা মন কৰা ধাতুৰ পাত এচটা যদি তুমি লোৱা ধাতুৰ পাত এচটাক কি কৰা যায় দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি দীঘল তাৰলৈ ৰূপান্তৰ কৰা হয় ৰূপান্তৰ কৰিব পাৰি তুমি এচটা ধাতুৰ পাত লোৱা ধাতুৰ পাত ছটা দীঘল তার প্রস্তুত কৰিব পাৰি তুমি ভাবি আচৰিত হবা যে সোণৰ এই নমনীয়তা গুণ আটাইতকৈ বেছি অন্য ধাতুৰো আছে কিন্তু সোণৰ এই নমনীয়তা গুণ আটাইতকৈ বেছি সোণৰ নমনীয়তা ইমানেই বেছি যে তুমি শুনি আচৰিত পাবা যদি 1 গ্ৰাম সোণ 1 গ্ৰাম মাত্ৰ 1 গ্ৰাম ওয়েটটো অনুমান কৰিব পাৰিছে চাগে এই টুকুৰা চকটো হয়তো বেছি হ'ব 1 গ্ৰাম সোণক 2 কিলোমিটাৰ দীঘল মন কৰা 2 কিলোমিটাৰ দীঘল তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি দেখিছানে তাৰ নমনীয়তা ইমানেই বেছি যে 1 গ্ৰাম সোণক পিটি দীঘল কৰি 2 কিলোমিটাৰ তার প্ৰস্তুত কৰিব পাৰি তে ধাতুৰ নমনীয়তা এই গুণটোক কোৱা হয় ধাতুৰ নমনীয়তা বা ধাতুৰ নমনীয়তা গুণ সোণৰ আটাইতকৈ বেছি কিন্তু ধাতুৰ এই নমনীয়তা গুণটো সোণৰ আটাইতকৈ বেছি সকলো ধাতু আছে যেনে আইৰণ সকলোৱে হ'ব কিন্তু সোণৰ আটাইতকৈ বেছি নহয়নে বাৰু সোণৰ নমনীয়তা আটাইতকৈ বেছি এইটো এটা ধাতুৰ ভৌতিক ধৰ্ম তাৰপাছত যদি আমি চাওঁ ধাতুবোৰ তোমালোকে ধাতুৰ জেনেৰেলি মই কৈছোঁ আইৰণ কপাৰ এলুমিনিয়াম সোণ ৰূপ এইবিলাক ধাতু তোমালোকে দেখি আছা সেই ধাতুখিনিৰ কথাই আমি পাতোঁ মেগনেছিয়াম ছডিয়ামৰ কথা পাতিলেতো এটা ধাৰণা কৰি ল'ব লাগিব তথাপিও তেনেকৈ ভাবি লোৱা যে ধাতু যিহেতু এই সকলোখিনি ধৰ্ম সিহঁতৰো ক্ষেত্ৰত দেখা যাব মই যদি এতিয়া এডাল লোহাৰ এডাল লওঁ অকণমান দীঘল টুকুৰা বা এনেকুৱা দীঘল টুকুৰা লোহাৰ টুকুৰা এটা লৈ পেলাই বুনচাইন বাৰ্ণাৰ বুলি কোৱা হয় ইয়াত জুই জ্বলি আছে ধৰি লোৱা ইয়াত মই লোহাৰ টুকুৰা এটা এনেকৈ কিবা কাৰণত চেপেনাই ধৰি ৰাখিছোঁ ইয়াত জুই জ্বলি আছে জুইত মই লোহাৰ টুকুৰাটো ধৰি আছোঁ কিছু সময় ধৰাৰ পাছত আমি চাম লোহাৰ টুকুৰাটো গলি নাযায় কিন্তু যাব এটা সময়ত গলিব কিন্তু অলপ সময় ধৰিলে সি গলি নাযায় আৰু যদি ইয়াত জুইত এই মূৰটো জুই ধৰি আছোঁ কিছু সময় পাছত মই যদি ইয়াত হাতেৰে চুই চাওঁ এই মূৰটোত যদি তুমি হাতেৰে চুই চোৱা ধৰিব পাৰিবানে বাৰু নিশ্চয় অকণ অসুবিধা হ'ব তাপ পাবা হয়নে সহ্য কৰি ধৰি থাকিলেও কিছু সময় পাছত কিন্তু তুমি এৰি দিব লাগিব কাৰণ ইয়াত গৰম হোৱাৰ লগে লগে তাপটো ইয়াৰ মাজেৰে গৈছে সিটো মূৰ পাইছেগৈ ইয়াৰ পৰা এই পৰিঘটনা বা এনেকুৱা পৰীক্ষাবিলাকৰ পৰা আমি কি বুজি পাওঁ বা আমি জেনেৰেলি আমাৰ পাকঘৰত যিবিলাক বাচন বৰ্তন তৈয়াৰ কৰা হয় এলুমিনিয়ামৰ থাকে তাত প্ৰেছাৰ কুকাৰটো চাবা তোমালোকে হেণ্ডেল ল'বা কিবা বেকেলাইটৰ এটা কলা বস্তুৰ নালটোত যিটো তাতে এটা কভাৰ থাকে যাতে আমি তাত ধৰিলে তাপটো অনুভৱ নকৰোঁ কাৰণ গোটেই প্ৰেছাৰ কুকাৰটো এলুমিনিয়ামৰ তাৰে তাপটো আহি যায় হেণ্ডেললৈকে কিন্তু তাৰ ওপৰত বেকেলাইট বুলি কয় এইটো কলা যিটো সেইটো কভাৰ এটা দিয়াৰ কাৰণে আমি সুবিধা হয় আমি ধৰিবলৈ দিয়াৰ কাৰণটো হৈছে যাতে তাৰ কাৰণটো হৈছে কি প্ৰেছাৰ কুকাৰটো হিট পোৱাৰ লগে লগে তাৰ হেণ্ডেলডাললৈকে হিটটো গুচি আহিছে ঠিক তেনেকৈ ইয়াত মই ৰ'দডালৰ এই টুকুৰাটো ইয়াৰ মূৰত যদি জুই দিছোঁ তেতিয়া তাৰ তাপটো ইয়ালৈকে যাব যাৰ ফলত আমি ইয়াত হাতেৰে ধুই থকাত অসুবিধা হ'ব আমি গৰম অনুভৱ কৰিম তো ইয়াৰ পৰা আমি কি বুজিম যে ধাতুবোৰ এইটোতো আইৰণ লোহাৰ টুকুৰা এটা মই কৈছোঁ আইৰণটো ধাতুৱে তো ধাতুবোৰ কি হয় জেনেৰেলি ধাতুবোৰ তাপৰ পৰিবাহী সুপৰিবাহী নহয়নে বাৰু তাপৰ পৰিবাহী আৰু ইয়াৰ লগতে মই এটা কথা ক'ব পাৰোঁ তাপৰ পৰিবাহীটো হয় আৰু ইয়াৰ গলনাংক যথেষ্ট বেছি মই যদি লোৰ টুকুৰাটো ইয়াত ধৰি থাকোঁ সি গলি নাযায় কিন্তু গলনাংকও যথেষ্ট বেছি নহয় ধাতুবোৰৰ গলনাংক যথেষ্ট বেছি গলিব এটা সময়ত তাপ দি থাকিলে কিন্তু বহুত বেছি গলনাংকৰ সি গলিব যথেষ্ট বেছি হয় ধাতুৰ এইটো এটা ভৌতিক ধৰ্ম
ধাতুৰ তাঁৰডাল তোমালোকে চাইছা কপাৰ এলুমিনিয়াম আমাৰ ঘৰত যিবিলাক কাৰেণ্টৰ ৱাৰ আছে তাৰ মাজেৰে কাৰেণ্ট পাৰ হৈ যায় সেই ৱাৰবিলাকৰ মাজত তোমালোকে চালে দেখিবা তাত হয়তো কপাৰৰ ৰঙা ৰঙা তাঁৰ পাবা কপাৰ তাঁৰ বা কেতিয়াবা বগা এলুমিনিয়ামৰ তাঁৰ পাবা সেইবিলাক ধাতুৰে তৈয়াৰী ধাতুৰে তৈয়াৰী সেই তাঁৰবিলাকৰ মাজেৰে কি হৈছে বিদ্যুৎ পৰিবাহী বিদ্যুৎ চালিত হৈছে তাৰমানে ধাতুবোৰ বিদ্যুতৰ পৰিবাহী ধাতুবোৰ কি পাই আছো ধাতুবোৰ বিদ্যুতৰ পৰিবাহী নাইবা বিদ্যুৎ পৰিবহন কৰিব পাৰে ধাতুৰ মাজেৰে বিদ্যুৎ চালিত হয় যেনেকৈ ধাতুবোৰ তাপৰ পৰিবাহী আৰু ধাতুবোৰ বিদ্যুতৰ পৰিবাহী তো এইখিনি হৈছে ধাতুৰ ভৌতিক ধৰ্ম ইয়াৰ ভিতৰত কপাৰ অতি উৎকৃষ্ট পৰিবাহী কপাৰ নহয় ৰূপ কপাৰ ৰূপ তাম বা ৰূপ বিদ্যুতৰ আটাইতকৈ সুপৰিবাহী কিছুমান আছে অৱশ্যে সুপৰিবাহী ধাতু বা কম পৰিবাহী ধাতু তেনেকৈ আমি পাম পিছত যে কপাৰ ৰূপ এইবিলাক হৈছে সুপৰিবাহী ধাতু এইখিনি হৈছে ধাতুৰ ভৌতিক ধৰ্ম ইয়াত মোটামুটি হৈ গৈছে আৰু এটা ধৰ্ম আছে ধাতুৰ তোমালোকে ধাতুৰ যিকোনো বস্তু ধৰি লোৱা লোহাৰডাল অন্য এডাল লোহাত যদি মই এনেকৈ মাৰি দিওঁ কি শব্দ কৰিব টং টংকৈ শব্দ কৰিব যিটো নিনাদী ধাতুৰ এইটো নিনাদী গুণ বুলি কোৱা হয় অৰ্থাৎ ধাতুৰ যিকোনো ধাতুৰ তামৰ তাঁৰডাল বা লোহাৰ তাঁৰডাল বা ধাতুৰ পাত্ৰ এটা আমি যদি অন্য এটা ধাতুৰ বা কঠিন পদাৰ্থত মাৰি দিওঁ টং টংকৈ শব্দ হয় বা টিং টিঙৰি শব্দ এটা হয় ইয়াক ধাতুৰ নিনাদী গুণ আছে সেই গুণটোক কি বুলি কোৱা হয় ধাতুবোৰ নিনাদী গুণযুক্ত তাক কোৱা হয় নিনাদী গুণযুক্ত তাৰমানে ধাতুবোৰ কঠিন পদাৰ্থত কোবাই দিলে টিং টিংকৈ শব্দ হয় সেই শব্দ হোৱা ধৰ্মটোক নিনাদী গুণ বুলি কোৱা হয় এইখিনি হৈছে ধাতুৰ ভৌতিক ধৰ্ম ইয়াৰ ভিতৰত এই ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুবোৰক মৌলবোৰক ধাতু আৰু অধাতুৰ দুটাত ভাগ কৰিবলৈ চেষ্টাহে কৰা হৈছে এইটো কনফাৰ্ম নহয় যে এই ধৰ্ম থকা যিকোনো এটা ধাতুৱে যিকোনো এটা মৌলই ধাতু হ'ব বা এই গুণ নাথাকিলে সেই ধাতু নহ'ব এনেকুৱা নহয় কেতিয়াবা কিছুমান ক্ষেত্ৰত ব্যতিক্ৰম আমি দেখা পাম যেনে এতিয়া ইয়াৰ ভিতৰত যদি আমি চাওঁ ধাতুবোৰ সাধাৰণতে কি হৈছিলে কঠিন আছিল এইখিনি হৈছে ধাতুৰ ভৌতিক ধৰ্ম এতিয়া মই অধাতুৰ দুটামান ধৰ্মৰ কথা ক'ম তোমালোকক ধাতুৰ যিখিনি ভৌতিক ধৰ্ম আছে সেই ধৰ্মখিনি কিন্তু অধাতুৰ ক্ষেত্ৰত বেছিখিনি দেখা নাযায় যেনে অধাতুবোৰ কেনেকুৱা হ'ব অধাতুৰ ভৌতিক ধৰ্ম প্ৰথম কথা ধাতুবোৰ সাধাৰণতে মই কৈছোঁ টান বা কঠিন কিন্তু অধাতুবোৰ কেতিয়াবা কঠিন হয় অধাতুবোৰ কঠিন কেতিয়াবা গেছীয় অৱস্থাত থাকে নহয় আৰু কেতিয়াবা তৰল অৱস্থাতো থাকে অধাতুবোৰ কঠিন গেছীয় বা তৰল অৱস্থাত থাকে কঠিন অধাতু যেনেকৈ ছালফাৰ কঠিন অধাতু ঠিক আছে গেছীয় অধাতু গেছীয় বুলি কওঁতে অক্সিজেন হাইড্ৰজেন গেছবিলাক যিমান গেছ আছে হাইড্ৰজেন নাইট্ৰজেন এইবিলাক হৈছে অধাতু বাট কি অধাতু গেছীয় অধাতু ঠিক তৰল অধাতু বুলি ক'লে আমি কাক ক'ম ব্ৰমিন মন কৰিবা তৰল অধাতু ব্ৰমিন তেনেহ'লে আমি পাইছোঁ অধাতুবোৰ কেৱল কঠিন অৱস্থাতে নাথাকে ইয়াত গেছীয় বা তৰল অৱস্থাটো অধাতুবোৰ পায় থাকে অধাতুৰ কিন্তু চিকমিকনি গুণটো নাথাকে যেনেকৈ ধাতুৰ চিকমিকনি গুণ আছে ধাতৱ দ্যুতি আছে কিন্তু অধাতুৰ ধাতৱ দ্যুতি নাই বুলি মই লিখিছোঁ বাৰু অধাতুৰ ধাতৱ দ্যুতি নাই ধাতৱ দ্যুতি মানে বুজি আছা ধাতৱ দ্যুতি মানে চিকমিকনি যিটো গুণ সেই ধাতৱ দ্যুতিটো নাই তৃতীয়তে অধাতুবোৰ নমনীয় নহয় নমনীয় বা ঘাত সহনীয় নহয় মন কৰিবা ঘাত সহনীয় আৰু নমনীয় কথাকেইটা মন কৰিবা ঘাত সহনীয় নহয় নমনীয় মানে দীঘল তাঁৰ প্ৰস্তুত কৰিব পৰা গুণটোক নমনীয়তা বুলি কোৱা হয় ধাতুৰ বা পাতলৈ হাতুৰিৰে কোবাই পিটি কোবাই থাকিলে সেই পাতল পাত তৈয়াৰ হোৱা গুণটোক ধাতুৰ ঘাত সহনীয়তা গুণ বুলি কৈছিলে যিটো অধাতুৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ যদি অধাতু এটাক আমি হাতুৰিৰে কোবাই থাকোঁ তেনেহ'লে সি ভাঙি চিঙি গুৰি হৈ যাব সেই পাতল পাত সৃষ্টি নহ'ব ঠিক আছে ঠিক তেনেকৈ অধাতুবোৰ তাপ বা বিদ্যুতৰ সুপৰিবাহী নহয় মই যিখিনি ধৰ্ম লিখি আছোঁ গোটেইখিনি সাধাৰণতে নহয়
অধাতুবোৰ তাপ বা বিদ্যুতৰ সুপৰিবাহী নহয়, কিন্তু কেতিয়াবা কিছুমান অধাতুৰ ক্ষেত্ৰত দেখা যায় যে সি সুপৰিবাহী, অৰ্থাৎ বেছিখিনি ধৰ্ম দেখুৱায়, বেছিখিনি অধাতুৱে এই ধৰ্মটো দেখুৱাই আছে, গতিকে এইটো অধাতুৰ ভৌতিক ধৰ্ম বুলি ক'ব পাৰি। ঠিক এইখিনি হৈছে অধাতুৰ আৰু আগৰখিনি মই ধাতুৰ ধৰ্ম দেখালোঁ। ইয়াৰ ধাতু আৰু অধাতুৰ এই ভৌতিক ধৰ্মখিনি আমি আলোচনা এইটো কাৰণে কৰিছোঁ যে এই ধৰ্মৰ ভিত্তিত মৌলবিলাকক ধাতু আৰু অধাতু দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰোঁ নেকি, চেষ্টা কৰা হৈছে, কিন্তু কিছু ক্ষেত্ৰত ইয়াত অসুবিধা আহি পৰে। যেনেকৈ ধৰি লোৱা এই ধৰ্মখিনি সকলোবোৰ অধাতু বা সকলোবোৰ ধাতুৱে মানি চলা দেখা নাযায়। যেনেকৈ ধৰি লোৱা কিছুমান ব্যতিক্ৰম আছে। মই যদি কওঁ, মই প্ৰথম ধাতুবোৰ কঠিন বুলি কৈছিলোঁ, নহয়নে বাৰু? 1 নম্বৰ ধাতুবোৰ কঠিন আছিলে, কিন্তু পাৰা এনেকুৱা এটা ধাতু, পাৰা মাৰ্কাৰী, Hg মাৰ্কাৰী বুলি কোৱা হয়, নহয়নে বাৰু? পাৰা তোমালোকে দেখিছাই, থাৰ্মোমিটাৰত পাৰা থাকে। পাৰা এটা গুণ আছে, এই পানীতকৈ 14 গুণ গধুৰ। পাৰা এটা ধাতু, বা ই প্ৰথম কথাই তৰল, সাধাৰণ উষ্ণতাত ই কি হয়? তৰল। এইটো ব্যতিক্ৰম নাপালোঁ জানো? মইতো কৈ আছোঁ যে ধাতুবোৰ কঠিন, কিন্তু সেই ৰুলটো ব্ৰেক কৰিলে। মাৰ্কাৰী বা পাৰা ধাতু, বাট সি কি সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। হৈছে ঠিক তেনেকৈ আমি যদি চাওঁ আকৌ, ধাতুবোৰ কঠিন বুলি কৈছোঁ, কিন্তু পাৰাটো কি হৈছে? তৰল হৈছে। ঠিক তেনেকৈ অধাতুৰ ক্ষেত্ৰত মই যদি চাওঁ, হয়নে? অধাতু কাৰ্বন, মন কৰিবাচোন, কাৰ্বন অধাতু, কাৰ্বন অধাতু, কিন্তু মই কৈছোঁ কাৰ্বন অধাতু, কাৰ্বনৰ আগত দুটা ৰূপ আছে, জানা তোমালোকে কি আছিলে? হীৰা আৰু গ্ৰেফাইট, নহয়নে বাৰু? হীৰা আৰু গ্ৰেফাইট। হীৰা আটাইতকৈ টান, হীৰা আটাইতকৈ কঠিন পদাৰ্থ। ধাতুবোৰটো জেনেৰেলি কঠিন, গেছীয়, তৰল তিনিটা অৱস্থাত থাকে, আৰু কৈছোঁ ধাতুবোৰ কঠিন, কিন্তু ইয়াত দেখা পালোঁ যে হীৰাও কঠিন। গ্ৰেফাইট অধাতু, বাট অধাতু, কিন্তু বিদ্যুতৰ কি হয়? সুপৰিবাহী, বিদ্যুতৰ সুপৰিবাহী। মন কৰিব কথাটো, ব্যতিক্ৰমবিলাক মই দেখাই আছোঁ। ধাতু বিদ্যুতৰ সুপৰিবাহী, নহয়নে? সুপৰিবাহী। এতিয়া মোক তোমাক যদি কয় যে বিদ্যুতৰ সুপৰিবাহী এটা অধাতুৰ নাম লিখা, এটা গ্ৰেফাইট লিখিবা। এটা কঠিন অধাতুৰ নাম লিখা, যিটো আটাইতকৈ কঠিন। ছালফাৰ কঠিন অধাতু, বাট আটাইতকৈ কঠিন অধাতু কি? হীৰা। তে আমি জানো যে ধাতুবোৰ কঠিন, কিন্তু ইয়াত দেখা পালোঁ হীৰাটো আটাইতকৈ কঠিন। ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী, অধাতুবোৰ সুপৰিবাহী নহয়, কিন্তু দেখিছোঁ যে গ্ৰেফাইট সুপৰিবাহী হৈ আছে। ধাতুবোৰ তৰল অৱস্থাত নাথাকে বুলি আমি কৈছিলোঁ, ধাতুবোৰ কঠিন, বাট ইয়াত দেখিছোঁ তৰল অৱস্থাত থকা এটা ধাতু কি? মাৰ্কাৰী বা পাৰা। ঠিক তেনেকৈ ব্ৰমিন অধাতুবোৰ, হয়নে? তৰল অৱস্থাত থাকে, তৰল অধাতু হৈছে ব্ৰমিন। ঠিক তেনেকৈ যদি আমি চাওঁ বিস্মাথ ধাতু, ধাতু এটা ধাতু বিস্মাথ, বিস্মাথ, নহয়নে বাৰু? বিস্মাথ, Bi, যাক চিহ্ন Bi, এইটো ধাতু, কিন্তু মন কৰিব বিস্মাথ এটা ধাতু, কিন্তু সি বিদ্যুতৰ কি হয়? সি বিদ্যুতৰ কুপৰিবাহী, একদম বেড কণ্ডাক্টৰ, খুব বেয়া পৰিবাহী হয়। কুপৰিবাহী বুলিয়ে ক'ব পাৰি, মই একেবাৰে কুপৰিবাহী বুলিয়ে তাক কৈ দিলোঁ। যদিও সি ধাতু, আমি কৈ আছোঁ ওপৰত যে ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী, তাপৰ সুপৰিবাহী, ধাতুৰ মাজেৰে বিদ্যুৎ চালিত হয় বা তাপ পৰিবাহী হয়, কিন্তু বিস্মাথ এনেকুৱা এটা ধাতু যি বিদ্যুতৰ সুপৰিবাহী। আকৌ ধাতুবোৰ আমি কৈছোঁ যে উচ্চ গলনাংক বিশিষ্ট, ধাতুবিলাক অলপ তাপ দিলে সি গলি নাযায়, কিন্তু আৰু এটা ব্যতিক্ৰম আমি পাম, ধাতু যেনেকৈ চিজিয়াম, গেলিয়াম, ঠিক আছে? গেলিয়াম এটা ধাতু, গেলিয়াম, নহয়নে? গেলিয়াম, চিজিয়াম, চিজিয়াম, এই ধাতুকেইটা গলনাংক নিচেই কম, ইয়াৰ গলনাংক খুব কম, ইয়াৰ গলনাংক কম, তুলনামূলকভাৱে আন ধাতুতকৈ ইয়াৰ গলনাংক যথেষ্ট কম। ধাতুবোৰৰ গলনাংক আমি কৈছোঁ যে উচ্চ, বহুত বেছি তাপ দিলেহে, বহুত বেছি উষ্ণতাতহে সি গলিবলৈ আৰম্ভ কৰে, বাট চিজিয়াম, গেলিয়াম গলনাংক একে নিচেই কম। এইবিলাক হৈছে ব্যতিক্ৰম। আমি যদি চাওঁ আৰু এটা যে ধাতুবোৰ আমি সাধাৰণতে কৈছিলোঁ কঠিন, টান, কিন্তু ছডিয়াম, এইবিলাক ব্যতিক্ৰম দেখি আছোঁ মই। ছডিয়াম এটা ধাতু, ছডিয়াম ধাতু কেতিয়াও খালি হাতেৰে নুচুবা, বিশেষকৈ তিতা হাতেৰে, সেমেকা হাতেৰে নুচুবা। ছডিয়াম বেছি সক্ৰিয় ধাতু, ইয়াক বায়ুৰ বা
পানীৰ সংস্পৰ্শত কেতিয়াও নানিবা তিতা হাতেৰে ইয়াক নুচুবা ইজলি যায় সোডিয়াম হয় পটাছিয়াম লিথিয়াম এই ধাতুবিলাক সাধাৰণতে কি হয় বহুত কোমল ধাতুবোৰ আমিতো ওপৰত কৈ আছো ন ধাতুৰ ভৌতিক ধৰ্মত কৈছো যে ধাতুবোৰ কঠিন যথেষ্ট টান কিন্তু সোডিয়াম পটাছিয়াম লিথিয়াম এই তিনিটাই ধাতু বাট ইয়াত কি হয় এইবোৰ কোমল ধাতু বুলি কোৱা হয় এইবোৰ কোমল ধাতু বুলি কিয় কোৱা হয় কাৰণ ইহঁতক কোৱা হয় কোমল ধাতু ইহঁতক কটাৰীয়ে তুমি কাটিব পাৰিবা লোৰ টুকুৰা এটা তুমি কটাৰীয়ে কাটিব নোৱাৰিবা কিন্তু ইয়াক দাঁতেৰে কামুৰি ছিঙি দিব পাৰিবা বা অতি সহজে কটাৰীয়ে কাটিব পাৰিবা সেইকাৰণে ইয়াক কোৱা হয় কোমল ধাতু এইখিনি হৈছে ব্যতিক্ৰম মই ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ ওপৰত আজি এটা দৃষ্টিগোচৰ কৰিছোঁ তোমালোকক যে মই কিয় কৰিছোঁ আমি এতিয়ালৈকে আৱিষ্কাৰ হোৱা মৌলবিলাকৰ সিহঁতৰ কিছুমান ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব বিচাৰিছিলোঁ শ্ৰেণী বিভাজন কৰিব যাওঁতে প্ৰধান ভাগ দুটা হৈছে ধাতু আৰু অধাতু আৰু এই ধাতু আৰু অধাতু ভৌতিক ধৰ্মৰ ওপৰত আমি এনেদৰে ভাগ কৰিব বিচাৰিছিলোঁ কৰিবলৈ যাওঁতে কিন্তু কেতিয়াবা কিছুমান ব্যতিক্ৰমো দেখা পোৱা গৈছিলে যাৰ ফলত আমি শ্ৰেণী বিভাজনটোত সফল হোৱা নাই বুলি ক'ব লাগিব আৰু ইয়াৰ কাৰণে এইখিনি বুজি আছে নিশ্চয় ইয়াত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখিবলৈ আহিব পাৰে এই পাৰ্থক্যখিনি লিখিলেই হ'ল ধাতুবোৰ সাধাৰণতে কঠিন অধাতুবোৰ সাধাৰণতে কঠিন জুলীয়া তৰল অৱস্থাত থাকে ধাতুৰ ধাতৱ দ্যুতি আছে অধাতুৰ নাই ধাতুবোৰ নমনীয়তা গুণ আছে অধাতুৰ নাই ধাতুবোৰ ঘাত সহনীয় অধাতুবোৰ ঘাত সহনীয় নহয় ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী তাপৰ সুপৰিবাহী বাট অধাতুবোৰ কুপৰিবাহী ব্যতিক্ৰমখিনিক বাদ দি মন কৰিবা জেনেৰেলি বেছিখিনি ধাতুৱে যিটো মানি আছে বেছিখিনি অধাতুৱে যিটো ভৌতিক ধৰ্ম মানি আছে সেইটো আমি মানি লৈছোঁ কিন্তু ব্যতিক্ৰমটো আমি ক'বই লাগিব এইখিনি ভৌতিক ধৰ্ম ক'ব পাৰা বা তাৰ ওপৰত তোমালোকে পাৰ্থক্যও লিখিব পাৰা বা ইয়াৰ ওপৰত এনেকুৱা কুৱেশ্যন আহিব যে তৰল ধাতুৰ নাম লিখা পাৰা তৰল ধাতু ব্ৰমিন কোমল ধাতুৰ নাম লিখা সোডিয়াম পটাছিয়াম লিথিয়াম হয়নে বাৰু বিদ্যুতৰ সুপৰিবাহী অধাতুৰ নাম লিখা গ্ৰেফাইট বিদ্যুতৰ কুপৰিবাহী ধাতুৰ নাম লিখা বিস্মাথ বা গেলিয়াম চিজিয়াম গলনাংক অতি কম বিশিষ্ট ধাতু ঠিক তেনেধৰণৰ বহুত কুৱেশ্যন আহিব এইখিনি ট্ৰাই কৰিবা কুৱেশ্যন হিচাপে তোমালোকে টপিকটো গোটেইটো কনচেপ্টটো ক্লিয়াৰ কৰি কুৱেশ্যনখিনি লিখিবলৈ চেষ্টা কৰিবা যদিও এইখিনি ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু আৰু ধাতুক ভাগ কৰিব বিচৰা হৈছে কিন্তু ই পাৰফেক্ট নহয় গতিকে আমি কি কৰিব লাগিব ধাতুৰ আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি ধাতুক আৰু অধাতুক ভাগ কৰিম ঠিক আছে গতিকে অতি সোনকালে মই আহি আছোঁ ধাতুৰ ৰাসায়নিক ধৰ্মৰ ওপৰত আমি আলোচনা কৰিম এইটো ধাতু আৰু ধাতুৰ এইটো পাৰ্ট 1 বুলি ধৰি লোৱা এইটো হৈছে পাৰ্ট 1 নেক্সট পাৰ্ট 2 পাৰ্ট 3 এনেকৈ মই চিৰিয়েলি ভিডিঅ' বনাই আনি আছোঁ গোটেই চেপ্টাৰটো কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা ঠিক আছে অ'কে